নলবাৰী জিলাৰ নৱটিপাৰাত উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪৭ সংখ্যক অধিৱেশনখন নৱটিপাৰাস্থিত বাসুদেৱ ক্ষেত্ৰ নৱটিপাৰা সত্ৰত আগন্তুক ১৫, ১৬ আৰু ১৭ মাৰ্চ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি হৰিদেৱ সংঘৰ অধিৱেশন উপলক্ষে বিধিসন্মতভাৱে সমূহীয়াভাৱে হৰিধ্বনি আৰু আয়তীৰ মাংগলিক উৰুলিৰে সভাৰ লাইখুটা স্থাপন কৰা হয়। হৰিদেৱ সংঘৰ অধিৱেশনৰ আটাইবোৰ কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ লোকৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪৭ সংখ্যক নৱটিপাৰা অধিৱেশনৰ আজি শুভাৰম্ভ হ'ল। এই শুভাৰম্ভৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি আমি লাইখুটা স্থাপন কৰিলোঁ আৰু অহা ১৫, ১৬ আৰু ১৭ ইংৰাজী তাৰিখে এই অনুষ্ঠান এই ঠাইতে অনুষ্ঠিত হ'ব। আমি আশা কৰিছোঁ যে পূৰ্বতে যেনেদৰে আমাৰ অনুষ্ঠানবোৰ সাফল্যমণ্ডিত হৈ আছিল, এইবুলিও নিশ্চয় নৱটিপাৰা ৰাইজক এইসকলৰ নাম আমি সততে আমাৰ আলাপ আলোচনাৰ মাজত আলোচনা কৰি থাকোঁ। গতিকে এইসকলৰ যি গৰিমা আৰু নৱটিপাৰা ৰাইজৰ যিটো গৰিমা, অৰ্জুনদেৱ স্থাপিত এই সত্ৰৰ যিটো গৰিমা, এই গৰিমা আপোনালোক নৱটিপাৰা ৰাইজে অটুট ৰাখিব লাগিব। এই কামনা কৰিছোঁ মই, যাতে কোনো ক্ষেত্ৰতে কোনো ত্ৰুটি নহয়। কাৰণ এতিয়া এটা সমস্যা এই আহি পৰিছে যে প্ৰতিগৰাকী গুৰুৰ এনেকুৱা ধৰণৰ অধিৱেশন হয় আৰু অধিৱেশনবিলাক দিনক দিনে উন্নত হৈ গৈছে, আগবাঢ়ি গৈছে। অলপতে ধৰক আমাৰ ৰঙিয়াৰ ওচৰত এখন অধিৱেশন হৈ গৈছে, বৃহৎ অধিৱেশন। ঠিক তেনেদৰে আমাৰ আশে পাশে যিবিলাক শংকৰ সংঘৰ অধিৱেশন হৈ আছে বা শংকৰদেৱৰ অধিৱেশন হৈ আছে, সেইবিলাকো যথেষ্ট বৃহৎ হয়, প্ৰচাৰ যথেষ্ট হয়। কিন্তু আমাৰ এই ক্ষেত্ৰত প্ৰচাৰ বিমুখ হৈ আছে। গুৰুদেৱৰ প্ৰচাৰ বিমুখ আছিল আৰু আমি ভক্তসকলে যেন প্ৰচাৰ বিমুখ হৈ আছোঁ। গতিকে এই অধিৱেশনখন যাতে প্ৰচাৰ যথেষ্ট হয় আৰু মানুহ এই অধিৱেশনত যাতে জনসমাগম যথেষ্ট হয়, তাৰ আশা কৰি মই গুৰুদেৱৰ ওচৰত পুনৰ সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ৪৭ সংখ্যক অধিৱেশনৰ প্ৰাক মুহূৰ্তত কি ক'ব আজি লাইখুটা স্থাপন? জয় গুৰু হৰিদেৱ। উত্তৰ পূব ভাৰত হৰিদেৱ সংঘই আমাৰ ৪৭ সংখ্যক অধিৱেশনখন এইবাৰ আমি এই পবিত্ৰ স্থান নৱটিপাৰাত অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু সেই মৰ্মে আজিৰ এই কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে আমি ইতিমধ্যে লাইখুটা স্থাপন কৰিছোঁ। মুখালমুৱাৰ পৰা শংকৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।